সেলফ হেল্প গ্ৰুপৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰা নাই সেইসকলে কাৰণে কিন্তু এটা নতুন লিষ্ট আহি গ'ল। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো পাব পাৰে। এতিয়া কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই বা আপোনালোকে 10,000 টকাটো লাভ কৰিব নে নকৰে। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱা লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। বহুতে কিন্তু এতিয়ালৈকে লিষ্টটো চাব পৰা নাই যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। এতিয়া কেনেকৈ লিষ্টটো আপোনালোকে চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব SHG লিষ্ট আছাম লিখি চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত চাব 1 নম্বৰত আহি যাব SHG কেটাগৰী উইষ্ট। এইটো কিন্তু অফচাইট নহয়। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব ইয়াত 2 নম্বৰত আপোনাৰ তাত 1 নম্বৰতো আহি যাব পাৰে। ইয়াত চাব দি আছে ব্লক উইথ SHG এণ্ড মেম্বাৰ ডিটেইলছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব দি আছে অল ষ্টেট চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। আপোনালোকে ইয়াত আপোনাৰ ফাৰ্ষ্ট ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব আছাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্ট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম আছে ইয়াত আপোনাৰ পঞ্চায়ত নেমটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম বা আপোনাৰ গাঁৱৰ নাম আহি যাব। চিলেক্টত ক্লিক কৰিব। ইয়াত সকলো আহি যাব। আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ভিলেজৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে চাৰিমটৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে চাৰিমটৰ ওপৰত ক্লিক কৰিব। সকলো আপোনালোকে ভালকৈ চাই আপোনাৰ ইয়াত ফুল এড্ৰেছটো বহাই দি আপোনালোকে চাৰিমটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ গাঁৱৰ অথবা আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ষ্টেট নাম, 2 নম্বৰত আহি যাব ডিষ্ট্ৰিক্টৰ নাম, 3 নম্বৰত আহি যাব ব্লকৰ নাম, ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম আহি যাব। তাৰপিছত ইয়াত আৰু ভিলেজৰ নাম আহি যাব। তাৰপিছত ইয়াত যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম আছে ইয়াত আপোনাৰ গ্ৰুপৰ নামটো আহি যাব। আৰু এই ফলত আহি যাব মেম্বাৰ নাম আৰু এই ফলত আহি যাব মেম্বাৰৰ গাৰ্জিয়ান নাম, ফাদাৰ বা হাজবেণ্ড নামটো আহি যাব। এইটো কিন্তু যিসকলে 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছিল এইটো লিষ্ট কিন্তু সকলোৰে নাম আছে। এইটো কিন্তু ভেৰিফাই লিষ্ট হয়। এতিয়া কিন্তু ইয়াৰ ভিতৰত বহুতো নাম বাছনি কৰিছে বা বহুতো নাম কিন্তু কৰ্তন কৰিছে। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো পাব পাৰে। বহুতে কিন্তু এতিয়ালৈকে লিষ্টটো চাব পৰা নাই কেনেকৈ লিষ্টটো চেক কৰিব লাগে। আপোনালোকে যদি এতিয়াও লিষ্টটো চোৱা নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই বা আপোনালোকে পইচাটো লাভ কৰিব নে নকৰে। এনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগে। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো পাব পাৰে। এইটো কিন্তু যিসকলে আবেদন কৰিছিল বা যিসকলৰ সেলফ হেল্প গ্ৰুপ আছে সকলোৰে কিন্তু সেইটো লিষ্টত নাম আছে। আপোনালোকে এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আছেনে নাই বা আপোনালোকে 10,000 টকাটো লাভ কৰিব নে নকৰে। এনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰক। আজিৰ ভিডিঅ' ইমানেই আছিল।